13 মাহে প্ৰাপ্য দৰমহাৰ পৰা বঞ্চিত পশুপালন আৰু পশু চিকিৎসা বিভাগত নিযুক্তিপ্ৰাপ্ত কৰ্মচাৰীসকল 2015 চনৰ 11 ফেব্ৰুৱাৰীৰ পৰা প্ৰাপ্য মজুৰিৰ পৰা বঞ্চিত কৰ্মচাৰীসকল 2021 চনৰ 16 নৱেম্বৰত নিযুক্তি প্ৰদান কৰা হৈছিল কৰ্মচাৰীসকলক প্ৰথম অৱস্থাত দৰমহা সঠিকভাৱে প্ৰদান কৰা হৈছিল যদিও বিগত 13 মাহে দৰমহাৰ পৰা বঞ্চিত কৰি ৰখা হৈছে কৰ্মচাৰীসকলক প্ৰাপ্য দৰমহাৰ পৰা তাঁতবাতি কাঢ়ি ভাগৰিছে কৰ্মচাৰীসকলে কিন্তু আজি পৰ্যন্ত মুকলি কৰি দিয়া নহল প্ৰাপ্য দৰমহাৰ ধন গুৱাহাটী প্ৰেছ ক্লাবত সংবাদমেল যোগে চৰকাৰৰ বিৰুদ্ধে ক্ষোভ উজাৰিলে কৰ্মচাৰীসকলে শীঘ্ৰেই প্ৰাপ্য দৰমহা মুকলি কৰি দিয়াৰ দাবী কৰ্মচাৰীসকলক 2021 চনৰ 16 নৱেম্বৰ তাৰিখৰ পৰাই আমি কণ্টিনিউৱাছ পইচাখিনি আমি পাই আছিলোঁ কিন্তু অৱশেষত প্ৰথমে আমাক 333 টকাকৈ আমাৰ শ্ৰমিকৰ মজুৰি দিছিলে তাৰ পাছত ই বাঢ়ি গৈ 352 টকা হ'লগৈ তাৰ পাছত ক্ৰমান্বয়ে বাঢ়ি 382 টকা পাবলৈ আমি সক্ষম হৈছিলোঁ আৰম্ভণিৰ পৰা আমাৰ পইচাখিনি সকলো হাজিৰা ভিত্তিক শ্ৰমিকসকলে সময়মতে আদায় পাই আছিলে কিন্তু আমি শেষত 2025 চনৰ 11 ফেব্ৰুৱাৰীৰ পৰা চলিত বৰ্ষৰ 2026 চনৰ আজি 25 তাৰিখলৈকে ফেব্ৰুৱাৰী আমি এতিয়ালৈকে 13 মাহ ধৰি আমি কোনো ধৰণৰ বানচ পোৱা নাই কৰ্তৃপক্ষক আমি জনাব বিচাৰিছোঁ যে আমাৰ এই 13 মাহ ধৰি যি আমি কষ্টত দিন কটাবলগীয়া হৈছে আমাৰ পৰিয়ালৰ সকলো আমি দুখীয়া পৰিয়ালৰ ল'ৰা ছোৱালী 164 গৰাকী ফাৰ্ম হেণ্ডৰ কেনেকুৱা এটা অৱস্থা হৈছে অসমত টোটেল 37খন ফাৰ্মত 164 গৰাকী ফাৰ্ম হেণ্ডে অবিৰতভাৱে কাম কৰি আছে আমি ফাৰ্ম হেণ্ড নচলিলে কোনো ধৰণৰ ফাৰ্মবিলাক আমাৰ নচলে সেই কথাটো অৱগত অলৰেডি আমাক ডাইৰেক্টৰ ছাৰেও কৈছে সেইখিনি জনাৰ পাছতো আজি পৰ্যন্ত আমি পইচা এটাৰ মিনিমাম এজন ফাৰ্ম হেণ্ডে প্ৰায় 1,35,000 মানকৈ টকা পাবলগীয়া হৈ আছে অসমৰ মুখ্যমন্ত্ৰী মাননীয় সকলোৰে পৰিচিত ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক আৰু বিভাগীয় কৰ্তৃপক্ষক অতি শীঘ্ৰেই এই কথাখিনি দৃষ্টিগোচৰ কৰি আমাৰ মাহিলী পাৰিতোষিকখিনি সময়মতে দিবৰ বাবে আমি আহ্বান জনাইছোঁ